সাংসদ বদৰুদ্দিন আজমল তেওঁৰ কথা বতৰা আচৰণেই তেওঁ যে এজন পৰাজিত সৈনিক সেইটো প্ৰমাণ হৈ গৈছে। ধুবুৰী লোকসভা সমষ্টিত এইবাৰ নিৰ্বাচনী যুঁজ হ'ব তিনিকোণীয়া। কেইমিটাৰমান আগত এই টাৰ্ণিংটোত জিন্দা মানুহক জ্বলাই দিয়া হৈছে। তাৰ আছামিজ কোন জানে? গোটেই UDFৰ নেতা। এজ এ সাংসদ তেখেতৰ কোনো হেৰি নাই, প্ৰতিদ্বন্দ্বী নাই আৰু তেখেতৰ লগত ৰখিবলৈ কোনো তুলনাই নাই। আজমলৰ প্ৰভাৱ আগতে যিটো আছিল এতিয়া সিমানখিনি নাই আৰু কি। দুটা জাতি যে ভাগ ভাগ কৰি আমি চলিব লাগে এইটো আমাৰ অসমত নাছিল। কিন্তু মানুহে ভবা মতে কামখিনি নহয়, যে চিফ মিনিষ্টাৰৰ শ্ৰুতলিপিত চলা যেন সাধাৰণ মানুহে গম পালে। কেতিয়াও আমাৰ সংখ্যালঘুক মানুহক হেল্প কৰিব নোৱাৰে। আমার দেশত করবে আমার দেশত ওই যে ভোট নিয়ে গেছে 5 বছরত আর দেখা নাই, এই যে ইলেকশন দেখাব। বদৰুদ্দিন আজমল যোৱা 3টা বছৰ ইয়াত সাংসদ হৈ গ'ল, তাৰ প্ৰতি মানুহৰ এতিয়া বিশ্বাসটো অলপ ভংগ হৈছে। বদৰুদ্দিন আজমলে সংখ্যালঘু মানুহৰ কাৰণে যিমান কৰিছে, সংখ্যালঘুৰ কাৰণে এই জগতত আৰু অসমত দ্বিতীয়জন কোনেও নাই যিমনে ইমান কাম কৰিছে। আজমলে নোৱাৰিব নেকি? কিয় নোৱাৰিব বুলি ভাবে আপুনি? 3 বছৰ খালে কোনো ৰাইজৰো কোনো সঁহাৰি নিদিলে, তাকে ভোট দি একো লাভ নাই নহয়। মোৰ মুখেদি কেতিয়াও এনেকুৱা শব্দ ওলোৱা নাই যি শব্দই প্ৰমাণ কৰে যে মই আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াক মই বেয়া পাওঁ।